নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্প গগৈ। উজনিত অধিক ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। এবাৰ ডিব্ৰুগড়ৰ খোৱাগড় জনতাক সাৱধান হৈ থকাৰ আহ্বান জনাইছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা। দুৰ্যোগ বিভাগৰ ফালৰ পৰা ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে, নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে খোৱাগড় জনতাক আহ্বান জনাইছে। কিয়নো যিকোনো মুহূৰ্ততে বুঢ়ীডিঙৰ যি নদী, এই বুঢ়ীডিং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। যিকোনো মুহূৰ্ততে তাৰ জলপৃষ্ঠৰ পানী বৃদ্ধি পাব পাৰে আৰু বৃদ্ধি পাই সমগ্ৰ অঞ্চল প্লাবিত কৰিব পাৰে। উজনিত পুনৰ ভয়াৱহ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। এবাৰ খোৱাগড় জনতাক সাৱধান হৈ থকাৰ বাবে আহ্বান জনাইছে, সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। বুঢ়ীডিং নদীত উফন্দি উঠিছে জলপৃষ্ঠ। যিকোনো মুহূৰ্ততে জলপৃষ্ঠই পানী উফন্দি উঠিব। ডিব্ৰুগড় খোৱাগড় জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। যিকোনো মুহূৰ্ততে বৃদ্ধি পাব পাৰে পানী, ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে খোৱাগড় জনতাক সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। জৰুৰী অৱস্থা হ'লে ফোন কৰিবৰ বাবে ফোন নম্বৰ মুকলি কৰা হৈছে। 0940104461 নম্বৰত ফোন কৰক আৰু 112 অথবা 1077 নম্বৰতো ফোন কৰিব পাৰিব। যিকোনো মুহূৰ্ততে আপোনাৰ সহায়ৰ বাবে সাজু হৈ আছে এতিয়া দুৰ্যোগ বিভাগ। শিৱসাগৰ যোৰহাটতো অপৰিৱৰ্তিত বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। উজনিত ক্ৰমাৎ ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। নিশা বন্যাত্যৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। উজনিত বিপদজনক অৱস্থা, ক্ৰমাৎ বিপদ বৃদ্ধি পাই গৈ যিমানেই সময় বৃদ্ধি পাইছে সিমানেই ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। এইবাৰ ডিব্ৰুগড়ৰ খোৱাগড় জনতাক সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। কিয়নো বুঢ়ীডিং পানীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু যিকোনো মুহূৰ্ততে সেই জলপৃষ্ঠৰ পানীয়ে সকলো অঞ্চল প্লাবিত কৰিব পাৰে। নিশাৰ ভাগত বৃদ্ধি পাব পানী, সেইবাবে জনসাধাৰণক সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। সাৱধান খোৱাগড় জনতা। জলপৃষ্ঠৰ পানী বৃদ্ধি পাইছে। উজনিত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। বুঢ়ীডিং নদীত উফন্দি উঠিছে জলপৃষ্ঠ। ডিব্ৰুগড় খোৱাগড় জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা। জাননী জাৰি কৰা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা আৰু সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। দৃশ্যাংশ দেখুৱাই হৈছে ভয়ংকৰ ৰূপত ফেনে ফুটুকাৰে বাঢ়ি উঠিছে পানী। উজনিত ধাৰাসাৰ বৰষুণৰ ফলতে ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে। বুঢ়ীডিং নদীৰ জলপৃষ্ঠ উফন্দি উঠা দেখিবলৈ পোৱা গৈছে। খোৱাংবাসীক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে। উজনি অসমৰ পাহাৰীয়া অঞ্চল আৰু জলধাৰসমূহত অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰ বৰষুণৰ ফলতে জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। শেহতীয়াকৈ বুঢ়ীডিং নদীৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পাইছে। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলত নতুনকৈ বানৰ আশংকা বৃদ্ধি পাইছে। নদীৰ পাৰৰ নিম্নাঞ্চলসমূহত বসবাস কৰা লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। আতংকিত হৈ পৰিছে জনতা আৰু পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ভয়ংকৰ পৰিস্থিতিৰ কথা লক্ষ্য কৰি জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা খোৱাং অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থকাৰ বাবে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ আহ্বান জনোৱা হৈছে। নদীৰ জলস্তৰ আৰু সোঁতৰ তীব্ৰতা অব্যাহত থাকিলে নিম্নাঞ্চল যিসমূহ অঞ্চল আছে সেইসমূহত পানী সোমোৱাৰ সম্ভাৱনা আছে। নিশাটোৰ ভিতৰতে ভয়ংকৰ ৰূপ ল'ব পাৰে আৰু প্ৰশাসনৰ ফালৰ পৰা সতৰ্ক কৰি দিছে এতিয়া ৰাইজক। স্থানীয় লোকসকলৰ নদীৰ পাৰলৈ নাযাবলৈ, শিশুসকলক বিশেষভাৱে সুৰক্ষিত ৰাখিবলৈ চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কতামূলক জাননী জাৰি কৰা হৈছে। জৰুৰী সহায়ৰ যদি প্ৰয়োজন হয় তেনেহ'লে 0940104461 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও ৰাজ্যিক জৰুৰীকালীন সহায় নম্বৰ 112 অথবা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষৰ 01077 নম্বৰতো যোগাযোগ কৰিব পাৰিব। শিৱসাগৰ যোৰহাট জিলাতো বান পৰিস্থিতি ভয়ংকৰ দেখিবলৈ পোৱা গৈছে। অৱনতি ঘটিছে। যিমান সময় গৈ আছে ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতি অধিক বিপদজনক হৈ পৰিছে আৰু বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে। দুখজনক খবৰ ইটোৰ পিছত সিটো আহি পৰিছে আৰু সাংঘাতিকভাৱে মানুহৰ ঘৰ দুৱাৰ প্লাবিত হৈ পৰিছে। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। কৃষিভূমি, পথ, ঘাইপথ, ৰাষ্ট্ৰীয় আজি ঘাইপথ আছে বা মানুহৰ গাঁৱৰ পথ সকলো কোনো চিন নোহোৱা হৈ পৰিছে। এই মুহূৰ্তত দৈনন্দিন জীৱন যাত্ৰাত প্ৰভাৱ পৰিছে। বহু পৰিয়ালে অস্থায়ী আশ্ৰয় শিবিৰ ওখ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে। এই মুহূৰ্তত অনাহাৰে অনিদ্ৰাৰে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। কালিৰ নিশাটোৰ ভিতৰতে বহু গাঁও নতুনকৈ প্লাবিত হৈ পৰিছে। নিশাৰ ভাগত বন্যাসকলৰ ঔষধ আৰু দৈনন্দিন যি প্ৰয়োজনীয় সামগ্ৰী তাৰ অভাৱ ঘটিছে।
আৰু শিশুবিদ্যা গৰ্ভৱতী মহিলা অসুস্থ লোকসকল আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হৈছে এই মুহূৰ্তত জিলা প্ৰশাসন দুৰ্যোগ প্ৰশমন বিভাগ আৰু এনডিআৰএফ বাহিনীৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে এই মুহূৰ্তত আমি দেখুৱাই দৃশ্যাংশ সেই পাইপডাল লৈ আহক পিছলে ইয়াত পানী যোৱা লোট পাই লৈ জলস্তৰ বৃদ্ধি পাইছে এই মুহূৰ্তত দেখুৱাইছো ভয়াৱহ ৰূপত উফন্দি উঠিছে জলস্তৰ আৰু বৈদিং নদীৰ জলস্তৰ বৃদ্ধি পাইছে এই মুহূৰ্তত উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে বৈদিং নদীৰ পানী উফন্দি উঠিছে এই মুহূৰ্তত আৰু যিকোনো মুহূৰ্ততে সমগ্ৰ অঞ্চল প্লাবিত কৰি পেলাব সেইবাবে প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে ওখ ঠাইত আশ্ৰয় ল'বৰ বাবে নিৰাপদ স্থানলৈ যাতে গুচি যায় জনতা তাৰ বাবে আহ্বান জনোৱা হৈছে আৰু 24 ঘণ্টাই প্ৰশাসন সাজু হৈ আছে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান চলোৱা হ'ব জিলা প্ৰশাসন দুৰ্যোগ প্ৰশমন বিভাগ এছডিআৰএফ এনডিআৰএফ আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহে ইতিমধ্যে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে প্ৰয়োজন অনুসৰি উদ্ধাৰ অভিযান সামগ্ৰী বিতৰণ চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বতৰ নদীৰ জলপৃষ্ঠৰ ওপৰত নিৰ্ভৰ কৰি কেইবা ঘণ্টা ধৰি গুৰুত্বপূৰ্ণ হ'ব জনসাধাৰণক এই মুহূৰ্তত সজাগ হৈ থকাৰ বাবে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে আমি দৃশ্যাংশ দেখোঁ জলস্তৰ বৃদ্ধি পাইছে এই মুহূৰ্তত যি বহিদিং নদী আছিলে বহিদিং নদীৰ জলস্তৰ এই মুহূৰ্তত বৃদ্ধি পাইছে নদীৰ পানী উফন্দি উঠিছে খোৱাংবাসীক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে সাংঘাতিকভাৱে উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে মানুহৰ ঘৰ দুৱাৰ এই মুহূৰ্তত সা সম্পত্তি নষ্ট হৈ গৈছে মানুহৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে আৰু বহু লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এই প্ৰলয়ংকাৰী বানে বহু লোকৰ প্ৰাণ নাশ কৰিছে প্ৰাণ লৈ গৈছে আৰু উজনিত পুনৰ ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে এইবাৰ ডিব্ৰুগড়ৰ যি খোৱাঙৰ জনতা এই খোৱাঙৰ জনতাক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে ডিব্ৰুগড় খোৱাঙৰ জনতাক নিৰাপদ স্থানলৈ আশ্ৰয় লোৱাৰ বাবে আহ্বান জনাইছে জৰুৰী অৱস্থা হ'লেই ফোন কৰাৰ বাবে কেইবাটাও ফোন নম্বৰ মুকলি কৰা হৈছে আমি ফোন নম্বৰ পুনৰবাৰ ফোন নম্বৰকেইটা কৈ দিছোঁ আৰু সেইকেইটা মনত ৰাখক নহ'লে নোট কৰি ৰাখক যদি আপোনাৰ প্ৰয়োজন হয় জৰুৰীকালীন অৱস্থাত আপুনি এইকেইটাত ফোন কৰক 09401044617 নম্বৰত আপুনি যোগাযোগ কৰক আৰু নতুবা জৰুৰীকালীন সহায় নম্বৰ 112 অথবা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষৰ 01077 নম্বৰটো আপুনি যোগাযোগ কৰিব পাৰিব আমি জনাই আছোঁ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বিশেষকৈ উজনিৰ শিৱসাগৰ যোৰহাট জিলা চৰাইদেউ গোলাঘাটত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে এইবাৰ খোৱাঙৰ জনতাক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্ততে বহিদিং নদীৰ জলপৃষ্ঠ যিহেতু বৃদ্ধি পাইছে যিকোনো মুহূৰ্ততে বহিদিঙৰ বাঢ়নী পানীয়ে প্লাবিত কৰিব পাৰে সমগ্ৰ অঞ্চল আৰু খোৱাঙৰ জনতাক সেইবাবে সতৰ্কতা অৱলম্বন কৰাৰ বাবে সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে আৰু ওখ ঠাইত আশ্ৰয় লোৱাৰ বাবে নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে সতৰ্কতা অৱলম্বন কৰাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে আৰু সাৱধান থকাটো এই মুহূৰ্তত আমি জনাই আছোঁ উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে সাংঘাতিকভাৱে আৰু জনসাধাৰণে এইটোৱে কামনা কৰিছে অসমৰ জনতাই কামনা কৰিছে শীঘ্ৰে এই বান পৰিস্থিতি শীঘ্ৰে ভাল হওক কিয়নো বেয়া খবৰ আহি পৰিছে উজনিৰ পৰা এটাৰ পিছত আন এটা বেয়া খবৰ আমাৰ মাজলৈ আহি পৰিছে ভয়ংকৰ বান পৰিস্থিতি কেইবাগৰাকী লোকৰ প্ৰাণ গৈছে এই মুহূৰ্তত পশুধনৰ মৃত্যু হৈছে বহু মানুহৰ মৃত্যু হৈছে আৰু এই বানৰ তাণ্ডৱ লীলা চলিছে যি বানৰ যি ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে সেই ৰুদ্ৰমূৰ্তিত অতিষ্ঠ হৈ পৰিছে জনতা স্তব্ধ হৈ পৰিছে জনজীৱন এই মুহূৰ্তত সকলোবিলাক ধ্বংস হৈ পৰিছে মানুহৰ সা সম্পত্তি বিনষ্ট হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ এৰি থৈ সকলোৱে নিৰাপদ স্থানলৈ গুচি গৈছে যাতে প্ৰাণ বচাব পাৰে নিজৰ প্ৰাণ বচাব পাৰে কিন্তু নিজৰ প্ৰাণ বচাবলৈ গৈ বহু লোকৰ মৃত্যুমুখত পৰিছে এই মুহূৰ্তত খোৱাংবাসী সাৱধানে থাকক কিয়নো নিশাৰ ভাগত মাছ নিশালৈ আৰু অধিক বৃদ্ধি পাব পাৰে ভয়াৱহতা বানৰ বিভীষিকা বৃদ্ধি পাব পাৰে এই মুহূৰ্তত জলস্তৰ বৃদ্ধি পাইছে বহিদিং নদীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু বহিদিং নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিব খোৱাং অঞ্চলক আৰু সেইবাবে দুৰ্যোগ বিভাগৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে জাননী জাৰি কৰা হৈছে উজনিত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই আছোঁ উজনিত ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ পৰিছে উজনিত চহৰ গাঁও সকলোবিলাক প্লাবিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ খোৱাঙৰ জনতাক সতৰ্কতা অৱলম্বন কৰাৰ বাবে সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা ডিব্ৰুগড় খোৱাঙৰ জনতা সাৱধান হৈ থাকক যিকোনো মুহূৰ্ততে আপুনি ফোন কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা ফোন নম্বৰ মুকলি কৰা হৈছে আপোনালোকক সহায়ৰ বাবে উপস্থিত হ'ব সেনা বাহিনী সহায়ৰ বাবে উদ্ধাৰকাৰী দল সাজু হৈ আছে যিকোনো মুহূৰ্ততে আপুনি ফোন কৰিব পাৰিব আৰু সেই ফোন নম্বৰকেইটা মনত ৰাখক আৰু নোট কৰি ৰাখক ফোন নম্বৰকেইটা আপুনি ফোন কৰিব পাৰিব 112 আৰু
1077 দুইটা নম্বৰত ফোন কৰিব পাৰিব আৰু এটা নম্বৰ 09401044617 নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা ইতিমধ্যে সতৰ্কতামূলক জাননী জাৰি কৰা হৈছে জনাইছো যোৰহাটৰ শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাটত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত খোৱাঙতো যিকোনো মুহূৰ্ততে প্লাবিত হৈ পৰিব সমগ্ৰ অঞ্চল আৰু খোৱাঙৰ জনতাক সাৱধানতা অৱলম্বন কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগৰ ফালৰ পৰা সেইবাবে আপুনি প্ৰশাসনৰ যিকেইটা নীতি নিয়ম আছে প্ৰশাসনে যিকেইটা নিৰ্দেশ জাৰি কৰিছে সেই নিৰ্দেশকেইটা মানি চলক আৰু সাৱধানে থকা ওখ ঠাইত আশ্ৰয় লওক নিজকে সুৰক্ষিত কৰি ৰাখক কিয়নো ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বান পৰিস্থিতি অধিক বিপদজনক হৈ পৰিছে পৰিস্থিতি উজনিত ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে মানুহৰ অৱস্থা নাইকিয়া পৰিৱেশৰ অৱস্থা নাইকিয়া হৈছে কালি নিশাটো মানুহে অনাহাৰে অনিদ্ৰাৰে দিন কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কোনোৱে খোৱা পানীৰ অভাৱ ঘটিছে ঠাই ঠাই খোৱা পানীৰ অভাৱ ঘটিছে মানুহে য'ত যেনেকৈ পাৰে ত'ত তেনেকৈ তেওঁলোকে আশ্ৰয় লৈছে নিৰাপদ স্থানত আশ্ৰয় লৈছে এই মুহূৰ্তত ভগৱানক সমগ্ৰ অসমবাসীৰ ফালৰ পৰা এটাই কামনা কৰিছে সমগ্ৰ অসমবাসীয়ে যে সোনকালে এই পৰিস্থিতি সাম কাটক আমি দৃশ্যাংশ দেখুৱাই আছো উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে এইবাৰ খোৱাঙৰ জনতাক সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে খোৱাঙৰ জনতা যিকোনো মুহূৰ্ততেই ভয়ংকৰ বানৰ কবলত পৰিব পাৰে আৰু সেইবাবে সাৱধানে থাকক নিৰাপদ স্থানত আশ্ৰয় লওক ডিব্ৰুগড় খোৱাঙৰ জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনোৱা হৈছে জৰুৰী অৱস্থা হ'লে ফোন কৰিবৰ বাবে কেইবাটাও ফোন নম্বৰ মুকলি কৰা হৈছে উজনিত পুনৰ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে অধিক বিপদজনক হৈ পৰিছে এই মুহূৰ্তত ৰেলৱে যি ৰেলপথ বন্ধ হৈ পৰিছে ৰেলৰ যোগাযোগ বন্ধ হৈ পৰিছে এই মুহূৰ্তত যান বাহন চলাচল বন্ধ হৈ পৰিছে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে মানুহৰ ঘৰ দুৱাৰ বানৰ কবলত পৰিছে ঘৰ দুৱাৰ ডুব গৈছে বানত মানুহ বহু কেইগৰাকী মানুহৰ ইটোৰ পিছত সিটোৰ মৃত্যু মুখত পৰিছে ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ পৰিছে মানুহৰ ব্যৱসায়িক যি দোকান আছে দোকান গৃহ ইতিমধ্যে বানৰ কবলত পৰিছে আৰু মানুহে ওখ ঠাইত আশ্ৰয় লৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ওখ ঠাইত আশ্ৰয় লৈছে মানুহে নিৰাপদ স্থানলৈ গুচি গৈছে মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে হাহাকাৰ অৱস্থা খোৱাঙৰ